আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টিত যিসকলে স্কলাৰশ্বিপত বিভিন্ন স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে সাধাৰণতে ইতিমধ্যে দুটা ভিডিঅ' বনাইছিলোঁ য'ত আপোনালোকৰ যিখিনি প্ৰচেছ অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত যিসকলে কৰিছিল ইছানোদয় স্কলাৰশ্বিপ হওক OBC হওক ST হওক যিমানবিলাক স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিছিল তাত কি ষ্টেপছ সাধাৰণতে ফ'ল' কৰে বা কি ষ্টেপছ কৰাৰ পাছত আচলতে আপোনালোকে সেই পে'মেণ্টখিনি পায় সেই কথাখিনি মই আপোনালোকক অৱগত কৰিছিলোঁ কিন্তু তাতে আপোনালোকে বহুতেই কমেণ্ট কৰিছিল কিছুসকলে যে ভেৰিফিকেশ্যন হোৱাৰ পিছত কি কৰিব পাৰি বা কি কৰিব লাগে বা আপোনালোকৰ তাতো আচল কিছুসকলৰ এনেকুৱা কমেণ্ট আছিল যে ষ্টেট লেভেল ভেৰিফিকেশ্যন হ'ল বা আপোনালোকৰ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হ'ল তাৰপিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট লেভেল সেইখিনি হোৱা নাই বা কিছুসকলে এনেকৈ কৈছিল যে ষ্টেট লেভেলত ভেৰিফিকেশ্যন হ'ল আৰু ডিফেক্ট হ'ল বা তাত কেঞ্চেল হৈ গ'ল আপোনালোকৰ চ' এই গোটেই প্ৰশ্নখিনি বা এই গোটেই কথাখিনি আপোনালোকে যিহেতু মনত আপোনালোকৰ আছে আপোনালোকে সুধিছিল চ' উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব চ' আপোনালোকক ইয়াত এটা কথা জনাওঁ NSP স্কলাৰশ্বিপ পৰ্টেলত আপোনালোকৰ যদি কিবা অসুবিধা আছে বা কিবা যদি কনফিউজনছ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আহি আপোনালোকে ইয়াত তলতে এটা হেল্পলাইন বা এটা আচলতে কি বুলি ক'ম আপোনালোকক হেল্পিং এটা পাৰ্ট আপোনালোকে পাব যিটো নেকি আপোনালোকক মই স্ক্ৰীণত দেখাই আছোঁ আচলতে যে ইয়াত অট'মেটিকেলি ইয়াত গোটেই বস্তুখিনি দেখাইছে I am a student দেখিছে আপোনালোকে ইয়াত যদি আপোনালোকৰ কিবা অসুবিধা আছে আপোনালোকৰ কিবা ইছ্যু আছে তেনেহ'লে আপোনালোকে ইয়াত সুধিব পাৰে চ' যদিহে আপোনালোকে সেইটো হয় তেতিয়াহ'লে যদি নাই তেতিয়াহ'লে প্ৰব্লেম নাই আৰু আপোনালোকক এইটো কৰিবৰ কাৰণে কোনো ধৰণৰ বেলেগ বিশেষ একো কৰিব নালাগে আপোনালোকে জাষ্ট পৰ্টেলটোত আহিব আৰু পৰ্টেলটোত অহাৰ পিছত সাধাৰণতে আপোনালোকে তলত দেখিছে হাই আই এম বাণী বুলি দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰিলেই অট'মেটিকেলি আপোনালোকৰ দুটা লেংগুৱেজ আহিব অ'কে কৰি দিব আপোনালোকৰ ওচৰত এই গোটেই বস্তুখিনি আহি যাব ইয়াত আপোনালোকক সুধিব যে আপোনালোকে কি হয় নডেল অফিচাৰ হয় নে আপোনালোকে কিহৰ হয়তো সুধিব তাত আপোনালোকে ষ্টুডেণ্ট যদি হয় ষ্টুডেণ্ট দি দিব এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ প্ৰশ্ন আছিল সেই প্ৰশ্নটো আছিল যে বিশেষকৈ স্কলাৰশ্বিপৰ ওপৰতে যিহেতু প্ৰশ্নটো আছিল গতিকে আপোনালোকে ইয়াত কি প্ৰশ্ন আপোনালোকে পাইছিল তাত প্ৰথম কথাটো আছিল আপোনালোকে সুধিছিল যে যিহেতু ষ্টেপছ বাই ষ্টেপ যিখিনি প্ৰচেছ আছিলে বা যিখিনি ষ্টেপছখিনি আছিলে বিশেষকৈ আপোনালোকৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰত য'ত আপোনালোকক মই জনাইছিলোঁ যে ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন বা আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল ভেৰিফিকেশ্যন বা ষ্টেট লেভেল ভেৰিফিকেশ্যন বা মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন এই গোটেই প্ৰচেছখিনিৰ কথা কৈছিলোঁ তাত আপোনালোকে কিছুসকলে কৈছিল যে মোৰ ইনষ্টিটিউট লেভেল হ'ল বাকীখিনি হোৱা নাই গতিকে আপোনালোকে সেইটো এটাকৈ নিজাববীয়াকৈ হৈ থাকিব আপোনালোকে তাৰ কাৰণে কোনো খৰধৰ বা কোনো ধৰণৰ ফাষ্ট কৰিব নোৱাৰে আপোনালোকে যিহেতু সেইখিনি প্ৰচেছৰ থ্ৰুৱেদি হয় গতিকে আপোনালোকৰ সেইটো ৱেইট কৰিবই লাগিব দ্বিতীয় কথাটো হৈছিল যে এটা ঠাইত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ল নেক্সট ঠাইটোত কেতিয়া হ'ব সেইটো আপোনালোকেও গম নাপায় যে কেতিয়া হ'ব আপোনালোকে সেইটো যেতিয়া আপোনালোকৰ যিটো এপ্লিকেশ্যন সেইটো যেতিয়া আগবাঢ়ি যাবগৈ অট'মেটিকেলি সেই ষ্টেপছখিনি ফ'ল' তেওঁলোকে কৰি গুচি যাব আপোনালোকৰ কাম নাই তাত ভেৰিফিকেশ্যন সকলো হোৱাৰ পাছত আপোনালোকে কি কৰিব এইটো এটা আপোনালোকে সুধিছিল আপোনালোকে একো কৰিব লগা তাত নাথাকে আপোনালোকৰ প্ৰথম যিকেইটা ষ্টেপছ আছিলে সেইকেইটা কৰাৰ পাছত পিছৰ যিকেইটা ষ্টেপছ আচলতে আপোনালোকে একো কৰিব নালাগে আপোনালোকৰ ভেৰিফিকেশ্যন যদিহে ভালে হয় তেতিয়াহ'লে আপোনালোকে লাষ্টৰ ফাললৈকে ৰৈ থাকিব আপোনালোকৰ পইচাটো অহালৈকে আৰু যদিহে আপোনালোকৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কিবা ডিফেক্ট আহে তেতিয়াহ'লেতো মেছেজ আহিব আপোনালোকে তাতে শুদ্ধ কৰি দিব মেছেজখিনি আপোনালোকৰ যিখিনি কাৰেকশ্যনৰ ক্ষেত্ৰত ক'ব বা যিখিনি ডিফেক্টিভ থাকিব সেইখিনি আপোনালোকে শুধৰাই ল'ব সেইখিনি থাকিব আৰু বিশেষকৈ ইয়াত আপোনালোকৰ হয়তো ডিফেক্ট আহিব পাৰে বা আপোনালোকৰ হয়তো ভেৰিফাই হৈ যাব পাৰে চ' এই দুটা বস্তুৱে হ'ব ভেৰিফাই যদি ভালদৰে হৈছে তেতিয়াহ'লে আচলতে নেক্সট ষ্টেপৰ কাৰণে ৰ'ব আৰু যদি আপোনালোকৰ ডিফেক্টিভ কিবা আহিছে তেতিয়াহ'লে তাৰ কাৰণে যাব কিছুসকলৰ একেবাৰে কেঞ্চেল হৈ যায় কেঞ্চেল হৈ যোৱাৰ অৰ্থ এইটো যে আপোনালোকৰ তাত আৰু শুদ্ধ কৰিবলৈ একো নাথাকে অট'মেটিকেলি তাত সেইটো বস্তু গোটেই আপোনালোকৰ যিটো এপ্লিকেশ্যন সেইটোকে যিহেতু ডিফেক্টিভ বা আপোনালোকৰ গোটেই এপ্লিকেশ্যনটোৱে আচলতে ট'টেলি ৰিফিউজ কৰি দিয়া হয় গতিকে তাৰ ক্ষেত্ৰত আচলতে আপোনালোকে কোনো কাৰেকশ্যন বা তেনেকুৱা ধৰণৰ একো কৰিব নোৱাৰে আপোনালোকৰ সেইটো পিছৰবাৰ যেতিয়া আকৌ এপ্লাই হ'ব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' এইখিনি সাধাৰণতে থাকে আৰু এইখিনি আপোনালোকৰ যিহেতু প্ৰশ্ন আছিল গতিকে এইখিনি জনালোঁ আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰিব মই নিশ্চয় জনাম আৰু লগতে আপোনালোকে ইয়াতো NSP স্কলাৰশ্বিপ পৰ্টেলত আহিও আপোনালোকে ইয়াত সুধিব পাৰে আপোনালোকৰ হেল্প উইণ্ড' এটা খোল খাই যাব ইয়াত আপোনালোকে অ'পেন কৰিলে আৰু ইয়াতে আপোনালোকে যদি টাইপ কৰি দিয়ে ইংলিছ হিন্দী যিকোনো আপোনালোকৰ যি হয় আপোনালোকে ইয়াত দেখিছে আই এম ষ্টুডেণ্ট ইনষ্টিটিউট যি হয় ক্লিক কৰিব ইয়াত দেখাই আছে আই এম ষ্টুডেণ্ট ইউ হেভ চুজ এন আই এম ষ্টুডেণ্ট অপশ্যন চিলেক্ট ফ্ৰম বিল' ইয়াত আপোনালোকৰ তলত কোনোবা এটা অপশ্যন যিটো আপোনালোকে হয় কিহৰ প্ৰব্লেম পাইছে ৰিনিউৱেল ইছ্যু পাইছে নে প্ৰিফাৰেঞ্চ ন' ইছ্যু পাইছে নে OTR ইছ্যু পাইছে
সেইখিনি বিষয়ে দিব ধৰক ৰিনিউৱেল ইছ্যু দিলোঁ ৰিনিউৱেল ইছ্যু দিয়াৰ লগে লগে আপোনালোকক সুধিছে ৰিনিউৱেল ইছ্যু অপশ্যনত উইথ OTR উইথ EID ৰেফাৰেঞ্চ নাম্বাৰ আপোনালোকে তিনিটা বস্তুৱে কৰিব পাৰে ধৰক মই উইথ EID কৰিলোঁ উইথ EID কৰাৰ লগে লগে আপোনালোকক ইয়াত দিব দিছে আপোনালোকৰ EIDটো ক্লিক হেয়াৰ কৰি দিয়াৰ লগে লগে EIDটো দিব ক্লিক হেয়াৰ কৰিলোঁ অট'মেটিকেলি আপোনালোকৰ পেজটো লৈ গ'ল পেজটো লৈ গৈ আপোনালোকৰ ইয়াত আহি যাব গোটেই প্ৰব্লেমবিলাক আপোনালোকে ইয়াতে কিছুমান বস্তু সলভ কৰিব পাৰে বা যদি আপোনালোকৰ বাকী কিবা প্ৰব্লেম থাকে জানিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে চ' বিদায় মাগিম